নমস্কাৰ। আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ যিসমূহ শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা সোণালী সুযোগ। কিয়নো গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ ইতিমধ্যে ফৰ্ম ফিল আপ হৈ আছে বা আৰম্ভ হৈছে। নমস্কাৰ, মই বিনোদ বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। আপোনালোকক মোৰ বি বৰা ক্লাছলৈ স্বাগতম জনাইছোঁ। বহুতে আচলতে মোক টেলিগ্ৰামতে হওক বা হোৱাটছআপতে হওক মেছেজ কৰি আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটি BEd চিলেবাছৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে, আৰু মই সেইসকলৰ অনুৰোধ ৰক্ষা কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন, প্ৰথমতে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ যিখন নটিচ আছে নটিচখন এবাৰ চাই লওঁ তাতনো কি কৈছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যিখন নটিচ পাব্লিছ কৰা হৈছিলে, নটিচখনত কোৱা আছে যে অহা 2025 চনৰ 20 জুলাই তাৰিখে এণ্ট্ৰেন্স এক্সামটো হ'ব, আৰু লগতে এই এক্সামটো জুন মাহৰ 20 তাৰিখৰ পৰা 5 তাৰিখলৈ জুলাই 5 তাৰিখলৈকে অনলাইন হ'ব। ইয়াৰ পাছতে কিছুমান ক্ৰাইটেৰিয়া আছে BEdৰ যিটো এক্সাম হ'ব সেই এক্সামটোৰ ক্ৰাইটেৰিয়া আছে। এই ক্ৰাইটেৰিয়াসমূহনো কি আছে আমি চাওঁচোন আহক। ক্ৰাইটেৰিয়াসমূহ প্ৰথমতে হ'ল যে ইয়াত 100টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনতে নম্বৰ থাকিব 4 নম্বৰকৈ, আৰু যদিহে ইয়াত কিবা এটা কুৱেশ্যন ভুল হয় তেতিয়া তাত কি হ'ব 1 নম্বৰকৈ কটা যাব, আৰু মুঠ সময় আছে 2 ঘণ্টা। এইটো প্ৰেক্টিকেল পেপাৰ টেষ্টেই হ'ব, অৰ্থাৎ অফলাইন মোডত হ'ব। এতিয়া আমি ইয়াৰ পাছত পুংখানুপুংখকৈ আলোচনা কৰিম যে প্ৰত্যেকটো আচলতে কি বিষয় আহিব বা বিষয়সমূহৰ মাৰ্কছ কিমান থাকিব। এতিয়া জেনেৰেল ইংলিছৰ 30টা কুৱেশ্যন থাকিব, তাত নম্বৰ হ'ল 4কে 4 30 120। তেনেকৈ জেনেৰেল নলেজৰ পৰা 30টা কুৱেশ্যন থাকিব 120 নম্বৰ। টেষ্ট অফ ৰিজনিং অথবা ৰিজনিং আৰু মেথছৰ ওপৰত কুৱেশ্যন থাকিব 30টা, 4 নম্বৰকৈ 4 30 120। আৰু লাষ্টত 10টা কুৱেশ্যন আহিব কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত, য'ত নম্বৰ থাকিব 40 নম্বৰ। এই সময় আছিলে আচলতে ইয়াৰ চিলেবাছখন। এতিয়া আমি আলোচনা কৰিম আচলতে প্ৰতিটো বিষয় কি পঢ়িব লাগিব, জেনেৰেল ইংলিছেই হওক বা জেনেৰেল নলেজেই হওক বা মেথছৰ ক্ষেত্ৰতে হওক, তাৰ ভিতৰতনো কি বিষয়বস্তু চাব লাগিব সেই সম্পৰ্কে আমি আলোচনা কৰোঁ আহক। এতিয়া প্ৰথমতে আহিছে জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত আমি চাব লাগিব ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্স, ৰিডিং, কম্প্ৰিহেনশ্যন। এইখিনি বস্তু আমি জেনেৰেল ইংলিছৰ পৰা চাব লাগিব। ইয়াৰ পাছৰ পাৰ্টটো আছিলে জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ। তাত চাব লাগিব আমি ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল চায়েন্স আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। এতিয়া কথাটো হ'ল যে ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰীতে আমাৰ আছাম হিষ্ট্ৰী বা আছাম পলিটি সোমাই আছে। ইয়াৰ পাছতো আছিলে ৰিজনিং বা মেথছৰ পাৰ্ট আছিলে। এই পাৰ্টত আমি চাব লাগিব আচলতে এজ প্ৰব্লেম, ক'ডিং ডিক'ডিং, নাম্বাৰ ছিৰিজ, এনালগ বা টাইম এণ্ড ৱৰ্কৰ কিছুমান অংক থাকিব, ৰেচিঅ' প্ৰপৰ্চন, মেনচুৰেশ্যন, LCM HCF, পাৰ্চেণ্টেজ, এভাৰেজ, ভলিউমছ, প্ৰফিট এণ্ড লছ। আমি এইখিনি বস্তু তাৰ পৰা চালে হ'ল, বা লগতে কিছুমান ক্লকৰ অংক থাকে সেইখিনি চাব লাগিব। ইয়াৰ পাছৰ পাৰ্টটো মানে শেষৰ পাৰ্টটো আছিলে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যুছ এণ্ড পলিচি। সদ্যহতে যিসমূহ আচলতে পলিচি ৰিলিজ কৰা হৈছিলে বা পলিচিসমূহৰ ওপৰত চালেই হ'ল, বা এনেকৈ সৰ্বশিক্ষা মিছন, ছেকেণ্ডেৰী এডুকেশ্যনৰ ওপৰত, বা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ৰাইট টু এডুকেশ্যন, এইখিনি বস্তুৰ ওপৰত আমি চাব লাগিব। গতিকে এইখিনি আজিৰ ভিডিঅ'টো আচলতে ইমানেই আছিলে গুৱাহাটী ইউনিভাৰ্চিটি BEd সম্পৰ্কে। মই প্ৰতিটো আপোনালোকে ক'ব যে কোনটো পাৰ্টৰ ভিডিঅ' বনাব লাগে। মই ভাবিছোঁ মই মেথছতে প্ৰত্যেকটো পাৰ্টৰে ভিডিঅ' বনাই যাম। আপোনালোকে মোক কমেণ্ট কৰিব যে কোনটো পাৰ্টৰ ভিডিঅ' বনাব লাগে। যদি ভিডিঅ'টো ভাল পালে বা আপোনালোকক উপকৃত হোৱা যেন লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ জনালোঁ।